গৌৰৱ গগৈহঁতৰ তেনেকুৱা যদি অভিযোগ আনিছে সেইবিলাক মনে সজা অভিযোগ আচলতে, আৰু তেওঁলোকে এনেকুৱা বদনাম দিবলৈ বিচাৰে। এতিয়া আজিৰ দিনটোত আপোনালোকে চাব, আমাৰতো ভিডিঅ' ফুটেজো আছে। মই আজি 5খন স্কুলৰ আমাৰ একদম চাইড এৰিয়া আধাৰশিলা স্থাপন কৰিছো। তাত 5খন ডাঙৰ মই সভাও কৰিছো, আৰু যিটো এৰিয়াত আচলতে নেটৱৰ্কৰ প্ৰব্লেম। এতিয়া আহি পেলাই মই গোটেই কথাখিনি অলপ ছচিয়েল মিডিয়াতো দেখিছো বা শুনিছো, তেওঁলোকে যিটো মোৰ ওপৰত বদনাম দিবলৈ বিচাৰিছে। এতিয়া আমাৰ কাৰ্যকৰ্তাক যেতিয়া মই খবৰ লৈছো, আমাৰ আজিৰ দিনটোত আমাৰ বুথ বিজয় অভিযান আছিল। তাৰমানে এইকেইদিন শংকৰ সংঘ অধিৱেশনৰ কাৰণে আমি 3 দিন কৰিব পৰা নাছিলো, জোৰদাৰ গতিত চলি আছে সকলো। যেতিয়া বাসুদেউ থানত ওচৰত আমাৰ বুথ বিজয় অভিযানত আহি থাকোতে দেখিছে 3খন মটৰচাইকেল ৰৈ পেলাই তেওঁলোকে আমাৰ যি বেনাৰ পোষ্টাৰ আছিলে সেই বেনাৰ পোষ্টাৰ বাসুদেউ থানৰ ওচৰে পাজৰে তেওঁলোকে এৰুৱাই পেলাইছে। আমাৰ বুথ বিজয় অভিযানৰ দলটোৱে সুধিলে, আৰে তোমালোকে কংগ্ৰেছৰ মানুহ, তোমালোকে কিয় তাতে কোনোবা পাপু বুলি এজন, ৰাজীৱ বুলি এজন এনেকে কৈছে যে তেওঁলোকে এৰুৱাইছে, কিয় এৰুৱাইছা তোমালোকে? কৈছে নহয়, আজি আমাৰ ইয়াত গৌৰৱ গগৈ আহিব বাসুদেউ থানত, তেওঁ চাকি বন্তি দিব, গতিকে তেওঁ যিহেতু আহিব, ইয়াত বিজেপি মানে কাষে বাৰেও থাকিব নালাগে। তেতিয়া তৰ্কাতৰ্কি ঠেলা হেঁচা হৈছে বুলি জনাইছে, আৰু তাৰপিছত কথাটো প্ৰচাৰ হৈ যোৱাৰ লগে লগে আমাৰ দলীয় কাৰ্যকৰ্তাখিনি কিনো হৈছে, কংগ্ৰেছে কিহৰ এইখিনি কৰিছে, এই কথাবিলাক অলপ এটা হুলস্থুলীয়া পৰিৱেশ এটা হৈছে। কিন্তু ইয়াততো গৌৰৱ গগৈৰ লগততো কোনো সন্মুখা সন্মুখী হোৱা নাই, বা গৌৰৱ গগৈ এগেইনষ্টত কিবা কিবি ইয়াত কৰা নাই। কিন্তু মই যোৱাকালি শুনা কথা কেইটামান মই এতিয়া অনুমান কৰিছো, যোৱাকালি আমাৰে জ্ঞান বুলি এজন ল'ৰা হাতীঙা, তেওঁ খুৰা কংগ্ৰেছৰ লিডাৰ নিপেন নাথ। যেতিয়া নিপেন নাথে যোৱাকালি জ্ঞানক কৈছে অহাকালিলে কুসুমতলাত দেখা যাব, আৰু ভতিজা চতিজা মই চিনি নাপাম, ৰঙাৰঙি কৰি দিম। আৰু তেতিয়া তেওঁ সুধিয়ামালা কৰোঁতে জানাইছিলে যে বোলে কন্যাকাৰ মুখত, আমাৰ যিটো কন্যাকাৰ তাতে পেষ্টৰাইজ প্লান আছে, যিখিনি আমাৰ ল'ৰা ছোৱালী তাত কাম কৰে, ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি আছে, কন্যাকাৰ মুখত বোলে গৌৰৱ গগৈ আহি ধনা দিব। মই পাত্তাও দিয়া নাই, বিশ্বাসো কৰা নাই, যোৱাকালি ৰাতি শুনা কথা, বিশ্বাসো কৰা নাই এইটো কথা, কাৰণ সেইটো আমাৰ প্ৰতিষ্ঠান, কন্যাকাৰ লগত কিমান মানুহ জড়িত হৈ আছে। গতিকে গৌৰৱ গগৈ নিচিনা সাংসদ এজনে কন্যাকাৰ মুখত ধৰ্ণা দিবলৈ কি অধিকাৰত ধৰ্ণা দিব, আমি ইমান পাত্তা দিয়া নাই। তাৰমানে মই এতিয়া যিবিলাক শুনি আছো কথা, তাৰ পৰা অনুমান কৰিছো যে নদুৱাৰ সমষ্টিত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে কংগ্ৰেছৰ কিছুমানে হুংকাৰ মৰা, কিবা মৰা, এই কথাবিলাক যোৱা দুদিনৰ পৰা তেওঁলোকে চলাই আছে, যে চাই ল'ম, পিচ কৰি দিম, এনেকুৱা কথা কিছুমান তেওঁলোকে কৈ আছে। গতিকে সেই কথাখিনিক আমি গুৰুত্ব দিয়া নাই, কাৰণ তেওঁলোকৰ ভেটি একেবাৰে দুৰ্বল। কাৰণ তেওঁলোকৰ কেইজনমান এনেকুৱা ল'ৰা আছে, তেওঁলোকে খাই বৈ লৈ হুংকাৰ মাৰি থাকে, আৰু সেইবিলাক কথাত মই গুৰুত্ব দিবলৈ সাধাৰণতে, কাৰণ এনেই এটা বদনাম দিবলৈ বিচাৰে, মই কোনো সংঘাত নিবিচাৰো, গতিকে গুৰুত্ব দিবলৈ মই মানা কৰোঁ। এতিয়া আজি যিটো কথা, যিটো পৰিৱেশ তেওঁলোকে কথা কৈছে, ইয়াততো তেওঁলোকে এইফালেদি গুচি গলে কি গৌৰৱ গগৈক কোনোবাই মাৰিবৰ কাৰণে, ইয়াত আক্ৰমণ কৰিবলৈ কাৰণে জাঠি জোং লৈ আছিল নেকি? ইয়াত মহাৰাষ্ট্ৰ লৈ আছে নেকি? এই যে নদুৱাৰ সমষ্টিৰ কাৰণে তেওঁলোকে ৰৈ গৈছে বুলি কৈছে, ইয়াততো আপোনালোকেও মিডিয়াৰ মানুহ আছে, আপোনালোকৰতো ভিডিঅ' ফুটেজ আছে। আমাৰ ল'ৰাখিনিয়ে কৰবাত মহাৰাষ্ট্ৰ লৈ পেলাই ৰৈ আছিল নেকি গৌৰৱ গগৈক বাধা দিবৰ কাৰণে? তেওঁলোকে যে গণতন্ত্ৰ নাই বুলি কৈছে ইয়াত, আমাৰ যদি প্ৰতিবাদ কৰে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰিব। গতিকে ইয়াত যিটো গণতন্ত্ৰক লৈ পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈছে, মই শুনিছো ৰকিবুল হুছেইন এইবিলাক ছচিয়েল মিডিয়াত মই চাইছো, ডাঙৰ কথা কৈছে। কিন্তু মই ৰকিবুল হুছেইনক মনত পেলাই দিব বিচাৰিছো, যেতিয়া এজিপি গভৰ্ণমেণ্ট গৈছিল 96ৰ 2001 চনত গৈছিল, মোৰ থ্ৰেট আছিল উগ্ৰপন্থী, মোৰ AK-47 চিকিউৰিটি আছিল। তেতিয়া কংগ্ৰেছ চৰকাৰ দিনত মোৰ AK-47 ক্লজ কৰিছিল নে নাই? তেতিয়া আৰু দুদিন পিছত মই জয় সিদ্ধিত যেতিয়া পূব নাগশংকৰৰ ভোট কেন্দ্ৰৰ পৰা আহি থাকোতে, তেতিয়াৰ কংগ্ৰেছৰ বিধায়ক আমবাৰীত, সেই দীপলুঙা আমবাৰীত 15খনমান গাড়ী লৈ দা কুঠাৰ অস্ত্ৰ শস্ত্ৰৰে মোক ভেটি ধৰিছিল নে নাই? মোৰ PSO আছিল 2জন, আৰু 3জন বন্ধু আছিল, ভেটি ধৰিছিল। আৰু মই তেতিয়া লাইচেন্স ৰাইফল লৈ নামি দিছিলো, কাৰণ উপায় নাই যে মৃত্যুৰ আগত মই হাতত অস্ত্ৰ তুলি লবই লাগিব।
আৰু মোৰ চিকিউৰিটিক এলাৰ্ট কৰি দিছিলো সেই সময়ত। আৰু সেই সময়ত 20 মিনিটমান পিছত যদি পিছফালৰ পৰা আৰ্মি গাড়ী নাহিলেহেঁতেন মই হয়তো আজি বাচি নাথাকিলো। আৰু মই আৰ্মি গাড়ীত যেতিয়া ৰাস্তা ক্লিয়াৰ কৰি দিছো মই আহি পেলাই চতিয়া থানাত সোমাইছিলো। চতিয়া থানাত মই FIR দিছিলো। আৰ্মিয়েও জনাই গৈছিল যে এইজন VIPক এনেকে এটেক কৰিবলৈ ধৰিছিল। কওকচোন সেই সময়ত ৰেজিষ্টাৰ কৰিছিল নেকি? এটামান আছামী ধৰিছিল নেকি? বিধায়কক সোধপোছ কৰিছিল নেকি? তেতিয়া কি গণতন্ত্ৰ আছিল তেওঁলোকৰ দিনত? 2007 চনত যেতিয়া মোক ঘৰৰ পৰা 1.5 কিলোমিটাৰ দূৰত হাজাৰিমলত AK-47 গ্ৰেনেড দি আক্ৰমণ কৰিছিল মই কম নেকি যে পৰিকল্পিত ষড়যন্ত্ৰৰ মোক কংগ্ৰেছ চৰকাৰে হত্যা কৰিবলৈ বিচাৰিছিল? তেতিয়া কি গণতন্ত্ৰ আছিল? মই কিমান লিখিছিলো সেই সময়ত? DGPলে লিখিছিলো, মই SP-লে লিখিছিলো যে মোৰ চিকিউৰিটি টাইট কৰিবৰ কাৰণে লিখিছিলো। যিদিনা মোক গুলীৰে আক্ৰমণ কৰিছিল সেইদিনা মোৰ নামত AK-47 এলাৰ্ট কৰিছিল। গতিকে এনেকুৱা নিকৃষ্ট চিন্তাটো আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত নাই। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত কোনো MLA AK-47 গুলীবিদ্ধ, কংগ্ৰেছৰ MLA গুলীবিদ্ধ হব লগা হোৱা নাই। কোন হৈছে? মইতো গুলীবিদ্ধ হৈছিলো। মইতো দিল্লী এপলো হস্পিটেলত, আৰ্মি হস্পিটেলৰ পৰা নি দিল্লী এপলো হস্পিটেলত যদি মোক চিকিৎসা নকৰিলেহেঁতেন, ৰাইজে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাত যদি হয়তো প্ৰাৰ্থনা কৰিলেহেঁতেন আজি মই জীয়াই নাথাকিলোহেঁতেন। 11টা AK-47 গুলী মোৰ গাত লাগিছিল, গ্ৰেনেডত মই আঘাতপ্ৰাপ্ত হৈছিল। গতিকে কংগ্ৰেছে কয় আজি গণতন্ত্ৰৰ কথা, তেওঁলোকে কয় পুলিচ ৰাজনৈতিককৰণৰ কথা। তেওঁলোকৰ দিনত পুলিচে কি কৰিলে? মোক গুলীয়া হত্যাকাৰী কেইটা ধৰিলে তেওঁলোকে? তদন্তৰ নামত কি কৰিলে তেওঁলোকে? তেওঁলোকে ইপিনে আহিব, ইয়াত মানুহো গোট খাই থাকিব নোৱাৰিব, হাতত মৰানস্ত্ৰ লৈ তেওঁলোকক মাৰিবলৈ আছিল নেকি কোনোবা ৰৈ পেলাই? ইমান যে লম্ফজম্ফৰ কথা মই ছচিয়েল মিডিয়াত দেখিছো। ইমান দম যদি আছে কিহৰ কাৰণে ৰৈ যায়? যাওক তেওঁলোক, কওকচোন তেওঁলোকে কোনে তেওঁলোকক হাত দিব? এই কথাবিলাক আজি যেনেকে চৰকাৰটোক বদনাম দিবলৈ, যেনেকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বদনাম দিবলৈ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কুসুমতলাত এই পৰিৱেশ, নাগশংকত এই পৰিৱেশ তেওঁলোকে যিবিলাক বনাইছে এইবিলাক তেওঁলোকৰ সৃষ্টি নহয়। আজি গাড়ীত শিলগুটি কোনে মাৰিছে? আমাৰ কোনো কাৰ্যকৰ্তাই গাড়ীত শিলগুটি মৰা নাই। নদুৱাৰ সমষ্টিত বদনাম কৰিবৰ কাৰণে কংগ্ৰেছৰ এজেণ্টে ইয়াত গাড়ীত শিলগুটি মাৰিছে। মই এতিয়া পুলিচকতো আহ্বান জনাম তদন্ত কৰিবৰ কাৰণে। সেই যে পোষ্টাৰ ফলা, বেনাৰ ফলা সেই মানুহক আমি এতিয়া থানাত FIR দিবলৈ ঠিক কৰিছো। মই এতিয়া আহ্বান জনাম পুলিচক তদন্ত কৰিবৰ কাৰণে। কেনেকৈ নিপেন নাথে যোৱা কালিৰ পৰা হুংকাৰ মাৰি আছে যে ৰাঙলী কৰি দিম তেজেৰে, বোলে কন্যাকাৰ সন্মুখত তেওঁলোকে ধৰ্ণা দিব। ইমান সাহস! কন্যাকা এটা আমাৰ ৰাইজৰ অনুষ্ঠান এটা বা আমাৰ অনুষ্ঠান এটা য'ত ৰাইজে তাত সুবিধা পাই আছে, নিবনুৱা ল'ৰা ছোৱালী সুবিধা পাই আছে। কন্যাকা এখন ছচাইটি, গতিকে এই ছচাইটিৰ এগেইনষ্টত ধৰ্ণা দিবলৈ গৌৰৱ গগৈ কি নিজকে কি বুলি ভাবিছে? এইবিলাক কথা তেওঁলোকে প্ৰচাৰ কৰিব আৰু পৰিৱেশ দূষিত কৰিব আৰু তাৰ পিছত কব নদুৱাত গণতন্ত্ৰ নাই। তেওঁলোকৰ চৰকাৰ দিনত কিমান গণতন্ত্ৰ আছে? তেওঁলোকৰ চৰকাৰ দিনত মানুহৰ জীৱনৰ আৰু সম্পত্তিৰ নিৰাপত্তা আছিল নেকি? তেওঁলোকৰ চৰকাৰ দিনত এইখন অসম শান্ত আছিল নেকি? আজি এইখন অসমত উগ্ৰপন্থীৰ কাৰ্যকলাপ চলিছে। এইখন অসম আজি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে। এইখন অসম আজি শান্তিৰ অসম, প্ৰগতিৰ অসম। গতিকে এইখন অসমত কোনো গুলি, বাৰুদ, বোমাত, শব্দত আজি মানুহে ভয় খাব লগা নাই। এইখন অসমত আজি চৰাই মাতত ৰাতিপুৱাইছে। গতিকে এইখন অসমক লৈ পেলাই এইবিলাক পৰিকল্পিত ষড়যন্ত্ৰে নিৰ্বাচনৰ আগত অস্থিৰ পৰিৱেশ সৃষ্টি কৰি নিৰ্বাচনী মুনাফা আদায় কৰিবৰ কাৰণে চেষ্টা কৰিবলৈ কৰাটো উচিত নহয়। তেওঁলোকে এইখন অসম নেপাল সৃষ্টি কৰিবৰ কাৰণে বিচৰা যিকোনো কথাত গৌৰৱ গগৈ কি কৈছিল যে দোকান গগৈ মানে ভাঙি দিলেহেঁতেন বুলি। এইবিলাক কি কথা? যে তেওঁলোকে পৰিৱেশ সৃষ্টি কৰিব আৰু বদনাম দিবলৈ যাব আমাৰ ওপৰত, আমাৰ চৰকাৰৰ ওপৰত। জনতাই সকলো কথা বুজি পায়। তেওঁলোকৰ যোগ্য প্ৰত্যুত্তৰ জনতাই এইবাৰ নিৰ্বাচনত, 26ৰ নিৰ্বাচনত তেওঁলোকক দিব। তেওঁলোকে যোগ্য প্ৰত্যুত্তৰ এইবাৰ কংগ্ৰেছ দলে 26ৰ নিৰ্বাচনত তেওঁলোকে মুখ থেকেচা ভালকে খাব। 14 চনৰ পৰা খাই আহিছে মুখ থেকেচা, আৰু তেওঁলোকে মুখ থেকেচা এইবাৰ ভালকে খাব। জনতাৰ ৰায় লবলৈ প্ৰস্তুত থাকক। আৰু গণতন্ত্ৰ আমাৰ দিনত
সুন্দৰকৈ আছে, শান্তি সম্প্ৰীতি আছে, আস্থাৰ অসম, বিশ্বাসৰ অসম চলি আছে। গতিকে আমি কেতিয়াও কোনো মানুহক অন্যায় কৰাটো নিবিচাৰো, জীৱন আৰু সম্পত্তি নিৰাপত্তা নোহোৱাটো নিবিচাৰো। আমি নিবিচাৰো কোনোবা বিধায়ক গুলিবিদ্ধ হওক, কোনোবা ব্যক্তি গুলিবিদ্ধ হওক, আমি কেতিয়াও নিবিচাৰো। আমি বিচাৰো সকলো মানুহ শান্তিত থাকক, জীৱন আৰু সম্পত্তি নিৰাপত্তা থাকক, এইখন অসম সমৃদ্ধিশালী হওক। আমি যাতে ভাতৃত্বৰ বোধৰ এনাজৰীডাল টনকিয়াল কৰি আমি নদুৱাৰ অঞ্চলত যিটো শান্তি সম্প্ৰীতি ৰাখিছো, তেওঁলোকে কওকচোন ইমান নিৰাপত্তা নাই? তেতিয়াহ'লে সিদিনা অপজিশ্যন লিডাৰ দেৱত শইকীয়াই তেওঁ ফুল টিম লৈ আহি পেলাই এই যে জামুগুৰিতে তেওঁ ধলাই বিলত শংকৰ সংঘৰ অধিৱেশনত অংশগ্ৰহণ কৰি আমি সহযোগিতা কৰা নাই? তাত তেওঁলোকক আদৰা নাই আমি? ক'ত গণতন্ত্ৰৰ অভাৱ, ক'ত কংগ্ৰেছৰ লিডাৰ ফুৰিবলৈ মেলিবলৈ অভাৱ? কিন্তু কংগ্ৰেছৰ নামত, গৌৰৱ গগৈৰ নামত কোনোবাই ইয়াত ভাবুকি দিব, আমাৰ দলীয় কাৰ্যকৰ্তাক ধমকি দিব, এইটো ইয়াত নচলে, এইটো ইয়াত নচলে। তেওঁলোকে ভাবিব নালাগে গৌৰৱ গগৈ কি বুলি ভাবিছে নিজক? তেওঁ যি কব মানুহে, অসমৰ মানুহে বেদৰ বাণী বুলি ভাবিব নেকি? আজি যিবিলাক কংগ্ৰেছৰ লিডাৰে ইয়াত ডিঙি ফুলাই কথা কৈছে, তেওঁলোকৰ কথা আমাৰ জিলাৰ মানুহে, নদুৱাৰ মানুহে বেদৰ বাণী বুলি ভাবিব নেকি? ভাবিছে নেকি যে আমাৰ কোনো দায়িত্ব নাই? 5 বাৰ কৰি বিধায়ক হৈ জনতাৰ সেৱা কৰি আছো, জনগণক নিৰাপত্তা দি আছো, ৰাইজৰ কাৰণে বুকুত গুলি পাতি ল'বলৈ কুণ্ঠাবোধ কৰা নাই। আৰু তাৰ পিছত আমাক কোনোবাই এনেধৰণে আক্ৰমণ কৰি কৰি কথা কব, এই কথা সদায় সহ্য কৰা নাযায়। এই কথা মনত ৰাখিব। নিৰ্বাচন আহিল বুলি যা তা কথা কব, আক্ৰমণ, ক'ত আক্ৰমণ হৈছে? আমাৰ কাৰ্যকৰ্তা সংযত হৈ আছে। মই সকলোকে আহ্বান জনাইছো যে শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখক, আমাৰ সকলো সংযত হৈ থাকক, নিৰ্বাচনত সকলোৱে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক, আৰু যোগ্য প্ৰত্যুত্তৰ কংগ্ৰেছে এবাৰ পাই যাব। নিৰ্বাচনৰ ৰিজাল্টত তেওঁলোকে বুজি পাব। গতিকে মই আজিৰ দিনটোত সকলোকে আহ্বান জনাইছো, কংগ্ৰেছে কৰা অপপ্ৰচাৰ কোনো ভুল নাযাবৰ কাৰণে আমি অন্তত জনতাৰ স্বাৰ্থৰ বিপৰীতে কাম নকৰো। জনতাক নিৰাপত্তা দিয়া, সুৰক্ষা দিয়া আৰু জনতাক সেৱা কৰাৰ কামত প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা ব্ৰতী হৈ আহিছে আৰু আমি হৈ থাকিম।